সদায় কৈ থাকো বোলো এখন চকীত দুইজনকে বহুৱাম, হিমন্তকো বহুৱাম, বদৰ চাহাবকো বহুৱাম, দুইজনকে গামোচাৰে এনেকে বান্ধিম, এইফালে মুছলমান থাকিব, এইফালে হিন্দু থাকিব, হিন্দু মুছলমানে দুইটাই এনেকে ধৰিম, ধৰি 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 একেলগতে খেলিলো খেইচাত কৰি ব্ৰহ্মপুত্ৰলৈ এনেকে ধৰি আহিম। আৰু ব্ৰহ্মপুত্ৰত গৈ গৈ ইহঁতি বাংলাদেশ পাবগে, আৰু বাংলাদেশ পাই বাংলাদেশতে হিন্দু মুছলমানৰ হিমন্তক এনেকে নাকত ধৰি চাকত ঘূৰাই থাকে, বৰশীত যেনেকে এনেকে কৰি যে এনেকে এনেকে মাছটো লৰাই থাকিব পাৰিম নাই, মই হিমন্তকো নাকত ধৰি এনেকে চাকত ঘূৰাই থাকিম, বুজিলে নাই? আৰু এইটো মোৰ বাহিৰে অসমত কাৰো দম নাই। ভায়েকে আকৌ মুছলমান অঞ্চললৈ আহি কব ইনশাআল্লাহ এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব নে নকয় চাব আপোনালোকে। সেইটো কৈ দিয়াৰ লগে লগে আপোনালোকে একদম হাত তালি টুপি লুঙি আহি গ'ল এই বুলি কৈ দিয়াৰ লগে লগে হিমন্তৰ টিভিটো নিউজ লাইভ তাইক একদম এনেকে এনেকে বজাব, এই মুছলমান আহি আছে, মুছলমান আহি আছে, মিয়া আহি আছে, মিয়া আহিছে, দিছপুৰ দখল কৰিব দিয়া, দিছপুৰ দখল কৰিব দিয়া, লুঙি টুপি দেখুৱাই থাকিব, লুঙি টুপি দেখুৱাই থাকিব, লুঙি টুপি দেখুৱাই থাকিব, হয়নে নহয়? এইটো দেখুৱাই থাকিব, উজনি অসমৰ মানুহকেইটাই ভাবিব তেওঁলোকেতো বেছিকে মিয়া মানুহ দেখিয়ে পোৱা নাই ন, সেইফালে নাই নহয়, সিহঁতি ভাবিব যে গোটেই মুছলমান বিলাক যদি একলগ হৈ যায় এতিয়া মুছলমানে অসমৰ শাসন ক্ষমতা কাঢ়ি ল'ব, দিছপুৰত সিহঁতি ৰজা হ'ব, গতিকে চব হিন্দু বিলাকে এইবাৰ বিজেপিক মাৰিব লাগে।